सानाम को जोहार नितो और मिड वीडियो नेल चेद बेया नोआ वीडियो हम मुचाद धरिज नेल रेया कुरुमुटु दोन पे और तेहिं दो जहाँ लकान ओड़ा रिन दुड़ुब अकान ठीक नो नोंकान अवस्था रे आदिवासी हालत हुई कना आदो तेहिं नोआ हालत जहाँ ओका लकाते हुई कना नोआ इदी कते लय बना तेहिं चेदा जे सानाम को बोन बडाय गया आबो दो सेदाय जुग रेन हर कना बोन आदिवासी बोन मेन लेखान आबो दो नोआ धरती रेन आदिवासी कना बोन जहाँ रगे बोन तहन ओंडे गे आबो गिराबासी और ओंडे गे आबो थाम गाड़ी और आबो दो जतो मानवा खन अडी पहिल मानवा कना बोन अडी सेदाय जहाँ दो सर्जने ठीक बेनाव लेद बोन से सर्जिया लेद बोन ओना अक्ते खन मेन लेखान आबो खन तायम गे एटा खन आदिवासी मेनखान आबो आदिवासी जहाँ रगे बोन तहन नोआ धरती जगह रे मेनखान आबो मिटन अधिकार हेना तबना मेनखान ओनका लेका तेगे नितो आबो अधिकार नितो चेदा चाबा कना आदो नोआ इदी कते आदिवासी को नितो आंदोलन को धुराव कना जे आदिवासी चेदा आको जगह खन आको जमी खन आको चेदा को लगा आजु कना चेद खातिर से ओंडे बांको ताहे टिकाव दाड़े कना चेदा चेदा जे सरकार दो संविधान जहाँ बनाव का आदिवासी से आदिवासी अधिकार समान अधिकार से जतो को नितो जहाँ दो संविधान अधिकार लेकाते मेनखान ओना मा ठीक कथा एकेन संविधान मेना मेनखान नोडे जहाँ आतु पाड़ा रे चला कन नोआ दो उल्टाव चला कना से उनका तो बांग चला कना और ओना खातिर ते नितो नेलोग कना आसाम पनत रे उदलगुड़ी हनत रे तेहिं मिद मारंग धरना चला कना और ओना धरना नोआ कारण तेगे होयो कना जहाँ दो ओंडेन को आदिवासी अडी सेदाय खन ओना ओत हासा रे ओंडे हेना कोआ मेनखान उनको ओना ओत हासा खन बांको ताहे अचो कोआ मेनखान चेदा बांको ताहे अचो कोआ ओकोय चेदा बांको ताहे अचो को कना उनको चेद दोषी कान तकोआ से उनको तो नवा हड़ कना को आदो तेहिं ओना इदी कते ऑल आदिवासी पठुआ गौता मेन दो आशा पाठा से को मिन मारंग धरना प्रदर्शन को हो इचुदा आदो उनको जहाँ कथा को मेनदा ना धरना तलाते देलग उनको आबन आंजम पुस्ते लगे দালালি করা সকল হুঁশিয়ার আদিবাসী মাটির উপর দালালি করা সকল হুঁশিয়ার আশা জিন্দাবাদ আশা জিন্দাবাদ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা ওদালগুৰি জিলা সমিতিয়ে ৰৌতাৰ ভেলাপাৰাত আজি আমি উপস্থিত আছো আৰু ইয়াত এটা আদিবাসী পৰিয়ালৰ মাটি এটা সমস্যা হৈ আছিল আৰু এই মাটিডৰা যেহেতুকে দশৰথগড়ৰ আছিল और এই মাটিডৰা এতিয়া পুতলিগড়ে গোটেইখিনি তেখেতৰ দখলত আছে আৰু এই মাটিডৰা এই আদিবাসী পৰিয়ালৰ এই মাটিখিনি আজি এছাম দুষ্ট চক্ৰই অসাধু চক্ৰই এটা দালাল চক্ৰই এই দালাল চক্ৰই সেই মাটিডৰা কিছুমান আমাৰ আদিবাসী পৰিয়ালৰে মানুহ কিছুমানক লৈ তেখেতসকলে জোৰ জুলুম ভাৱে ইয়াত তেখেতসকল দখল কৰিবৰ কাৰণে আহিছে আৰু খুঁটা তেখেতসকলে পুতিছিলে আজি আমি আদিবাসী ছাত্ৰ সন্থাই আৰু ৰাইজে মিলি খুঁটাখিনি আমি উঘালি পেলাইছো আৰু এই দালাল চক্ৰক আমি হকিয়াই দিব বিচাৰিছো আদিবাসীৰ মাটিৰ ওপৰত দালালগিৰি কৰা বন্ধ কৰক কিয়নো এয়া একদম দৰিদ্ৰ পৰিয়াল এই দৰিদ্ৰ পৰিয়ালৰ পেটত গুৰ মাৰি তেখেতসকলে নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে যিখিনি তেখেতসকলে কৌশল ৰচনা কৰিছে তেখেতসকলক আমি সাৱধান কৰি দিছো আদিবাসী ছাত্ৰ সন্থা আশাৰ তৰফৰ পৰা কাৰণ আদিবাসীৰ মাটিৰ ওপৰত নজৰ দিয়া বন্ধ কৰক আৰু তেখেতসকলৰ যদি বেলেগ যদি কিবা কাম আছে তেখেতসকলে বেলেগ কাম কৰক কাৰণ আজি আদিবাসী ছাত্ৰ সন্থাই আজি আদিবাসী জনগোষ্ঠীৰ হকে মাত মাতি আহিছে সমাজৰ কাম কৰি আছে তাৰ ফলস্বৰূপে আজি ইয়াত ৰৌতাৰ এই বেঘাপাৰাত তেখেতসকলে ভেলাপাৰাত তেখেতসকলে জোৰ জুলুম ভাৱে এই গৌড় পৰিয়ালৰ যিটো আদিবাসী পৰিয়াল এই পৰিয়ালক তেখেতে দা ধমকি দি কোনোবাই মাটি দখল কৰিব সেই আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও সহ্য কৰিব নকৰে এই কথাটো স্পষ্ট কৰি দিছো আৰু এটাই কথা ক'ব বিচাৰিছো ইয়াত যিসকল নেকি ইয়াত জড়িত হৈ আছে দালাল চক্ৰত যিসকল মাটিৰ কাৰণে জড়িত হৈ আছে তেখেতসকলে সাৱধান হৈ যাওক অন্যথাই কিন্তু হাজাৰ হাজাৰ মানুহ কিন্তু এই পৰিয়ালৰ লগত আছে আৰু ওলাই আহিব কিন্তু প্ৰতিবাদী সাব্যস্ত কৰিবৰ কাৰণে মানে একদম কঠোৰ কিন্তু কঠোৰতকৈ ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব এই কথাটো স্পষ্ট কাৰণ আজি আমি দেখিবলৈ পাইছো ইয়াত কিছুমান যে যিটো দশৰথগড়ৰ যিটো তেখেতসকলৰ যিখিনি বংশ পৰিয়াল আছে সাতগৰাকী মান আছে এই 13 বিঘা এই 12 বিঘা মাটি যিটো আছে এই 12 বিঘা মাটি তেখেতসকলৰ ঘৰৰ পৰিয়ালে ধুনীয়াকৈ মিলি কেনে এই মাটিৰ ভাগ বটোৱাটো হওক ইয়াত তৃতীয় পক্ষটো সোমাব নালাগে ইয়াত কোনোবাই দুষ্ট চক্ৰ ইয়াত সোমাব নালাগে কোনোবাই অনাদিবাসী মানুহ ইয়াতে সোমাই আৰু দাদালগিৰি কৰিব পইচা যাচিব পইচা দি ফলে ভুলনি নিব ফুচলাব তেতিয়া কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু তেওঁলোক প্ৰয়াত্ত কৰিবৰ কাৰণে কিন্তু সক্ষম হ'ব কথা স্পষ্ট আৰু তেখেতসকলক আমি কম দিনৰ ভিতৰত আমি চিনাক্ত কৰিম আৰু চিনাক্ত কৰি ৰাইজৰ মনত তেখেতসকলক বিচাৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আইনৰ হাতত গোটাই দিবৰ কাৰণে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ম এই কথাটো স্পষ্ট আজি আমি ৰৌতা থানাত আমি গৈছিলো আৰু এই যিটো কথা আজি আমি অৱগত কৰি থৈ আহিছো তেখেতসকলে কৈছে যে আপোনালোকে গাঁৱত ধুনীয়াকৈ বিস্তৃত মিলাওক বুলি কৈছে কিন্তু আমি কৈছো তেখেতসকলক আজি মাতিছিলো ইয়াত আদিবাসী ছাত্ৰ সন্থাই গাঁৱৰ সমাজে আৰু এই দুষ্ট চক্ৰক আমি মাতিছিলো কিন্তু তেখেতসকলক কলিজা নাই আহিবৰ কাৰণে কিন্তু তেখেতসকলে কেৱল মাত্ৰ
আঁতৰে আঁতৰে থাকি এনেকুৱা ধৰণৰ কাৰোবাৰ আদিবাসী মাটি পৰিয়াল দখল কৰিব সেই কথাটো সহ্য কৰিব নোৱাৰো তাই কিন্তু এই কথাটো স্পষ্ট কৰি দিছোঁ তেখেতসকলক। মোৰ মাটিখিনি মানে মোৰ মা দেউতাৰ মাটি হয়, গতিকে মা দেউতাৰ মাটিত মোৰ লগত কোনো আলোচনা নোহোৱাকৈ মোৰ বাইদেউ আৰু বাইদেউৰ ল'ৰাহঁতে লগ হৈ কিনে মানে মাটিখিনি তেওঁলোকে মোৰ পৰা দখল কৰে, খুটি পুতে আৰু হাল বাইছে জোৰ জবস্তিকৈ আৰু মোক মাৰাৰ ভাবুকি দিয়ে। তেওঁলোকে দালালৰ লগত যোগাযোগ হৈ কিনে মাটিখিনি কিনা বেচা কৰিছে বুলি গম পাইছো। মোৰ গুৱাহাটীত থাকে তেওঁ বিমলা বৰ্মন গৌৰ হয়। তেওঁলোকে মানে দালাল চক্ৰৰ লগত লগ হৈ কিনে মাটিখিনি তেওঁলোকে বেচিবৰ কাৰণে মোৰ পৰা তেওঁলোকে জোৰ জবস্তিকৈ দখল কৰিছে আৰু তেওঁলোকে ফুটা পুতিছে। মোৰ অভিহতে মই তেওঁলোকক কৈছিলো যে আমি ৰাজহুৱা হিচাপে কিবা এটা আলোচনা কৰিম, আমি সমানে ভগাই ল'ম। তেওঁলোকে মোৰ চোতালত নাহে, তেওঁলোকে মোৰ ওচৰত নাহে, কোনো আলোচনা নোহোৱাকৈ তেওঁলোকে দালাল চক্ৰৰ লগত লগ হৈ কিনে মাটিখিনিত ফুটা পুতে, হাল বাই এনেকে অত্যাচাৰ কৰে, মাৰাৰ ভাবুকি দিয়ে। মা দেউতা ঢুকোৱাৰ লগে লগে তেওঁলোকে এইবিলাক আৰম্ভ কৰিছে। ককাই ভাই মোৰ ককাই দুজন আছে, মালাৰাম গৌৰ আৰু উদন্দুৰাম গৌৰ। আমি ভাই ভনী 5 জনী আছো, মা 2 জনী আৰু ভাই ভনী আমি 5 জনী আছো আৰু দাদা 2জন, আমি পৰিয়াল 7 জন আছো। গতিকে আমি কৈছো যে তেওঁলোকক আলোচনাৰ মাজত আহক, ৰাইজৰ মাজত আলোচনা কৰি কিনে আমি গোটেইকেইজনে বৰাবৰ ভগাই ল'ম। কিন্তু তেওঁলোকে আমাৰ আলোচনাত তেওঁলোকে নাহে, মনে মনে এইবিলাক কাম কৰি আছে। তেওঁলোকে গুৱাহাটী নহয়, দালাল লোক হ'ল আমাৰ ইয়াৰে হয়, কিন্তু মোৰ বাইদেউজনীহে গুৱাহাটীত থাকে। তেওঁলোকে গুৱাহাটীৰ পৰা আহি কিনে শুনিছো দালাল চক্ৰৰ ঘৰত তেওঁলোকে কৰবাত থাকে, এসপ্তাহ 2 সপ্তাহ থাকে। থকাৰ পিছত তেওঁলোকে এইবিলাক ফুটা পুতে, মাটিত হাল বাই এনেকুৱা অত্যাচাৰ কৰি থাকে। আজি এইটোৰ কাৰণে আহিছো যে তেওঁলোকে যাতে এইবিলাক কাম নকৰে, দালাল চক্ৰ যাতে ইয়াতে নোসোমায় আৰু তেওঁলোকে মোৰ বাই ভনী যিখিনি ভাগ পায় তেওঁলোকে আলোচনাৰ মাজতে তেওঁলোকে ভাগটো লৈ লওক। আৰু ইয়াত মই ৰাজি আছো, কাৰণ এনেকে অন্যায় কৰি কিনে তেওঁলোকে যাতে ল'ব নোৱাৰে।